বৰ্তমান আপোনালোকৰ প্ৰশ্নত মই এটা কথাই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীক মই ধন্যবাদহে জনাইছোঁ যে আমাৰ যিটো যাত্ৰাত কোনে ক'ত কি খাইছে, ভেজ খাইছে নে নন ভেজ খাইছে, কোনে ব্ৰেকফাষ্ট পোলাও দি খায় নে কি মাংস দি খায়, এইবিলাক কথাত মুখ্যমন্ত্ৰীয়ে যি তদাৰক কৰিছে। মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আমাৰ যিটো ইভেণ্ট মেনেজমেণ্ট, আমি প্ৰত্যেকটো যাত্ৰাত এটা ইভেণ্ট মেনেজমেণ্টৰ কাৰণে আমাৰ পানী কোনে দিব, চাহ কোনে দিব, নন ভেজ খাব নে ভেজ খাব, এইবিলাকৰ কাৰণে আমাৰ ইভেণ্ট মেনেজমেণ্টত মানুহ থাকে। কিন্তু মুখ্যমন্ত্ৰীয়ে যে কংগ্ৰেছৰ এতিয়াও মৰম পাহৰিব পৰা নাই, কাৰণ 25-30 বছৰ কংগ্ৰেছ কৰি গৈছেতো। গতিকে আমাৰ হোটেলত কোনে আপোনাৰ ভেজ খাইছে নন ভেজ খাইছে তালৈকে গুৰুত্ব ৰখাৰ কাৰণে মুখ্যমন্ত্ৰীক আমাৰ যিটো ইভেণ্ট মেনেজাৰৰ কাম কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। একো কাজিয়া লগা নাই। তেওঁ নিজৰ ঘৰত এই যে বান্দা স্কুলত আমি সম্পত্তি দেখাই অহাৰ পিছত নিজৰ স্বামী আৰু স্ত্ৰীৰ মাজত কি কাজিয়া লাগিছে সেইটোও এটা বুম লৈ পেলাই যাওক। আমিও শুনিছোঁ তেওঁ বোলে পত্নীয়ে কৈছে তোমাৰ ইমান পুলিচ চুলিচ থকাৰ পিছত গৌৰৱ গগৈ কেনেকৈ মোৰ স্কুলৰ মুখত যাব পালে, তোমাৰ ইমান পুলিচ থকাৰ পিছত গল্ডেন থ্ৰেডৰ অফিচৰ ওচৰত তোমাৰ কেনেকৈ মানে গৌৰৱ গগৈ যাব পালে। লাজ পাইছে একচুৱেলি এতিয়া। জুলুঙাৰ মেকুৰী বাজ হৈছে আৰু তাৰপিছত তেওঁলোকে পৰ্বতসমৰ সম্পত্তিবিলাক লৈছে। গৌৰৱ গগৈ পাকিস্তানী লিংকৰ কথা কৈ থাকে, আমিতো প্ৰত্যাহ্বান জনাই পেলাই কৈছোঁ যে দিয়া আছে যদি লিংক, এই তাৰিখ কিমান কালি 8 তাৰিখ, এইবিলাক ফ্লপ শ্ব'। 10 ছেপ্টেম্বৰত দিব পাৰিলে নেকি? এই আজিয়ে কৈ দিলোঁ, এইটো প্ৰত্যাহ্বান নহয়, এইটো কোনো কেছেই নহয়, এইটো নায়েই। চাওক, গৌৰৱ গগৈ ডাঙৰীয়া যদি পাকিস্তানী এজেণ্ট হ'লহেঁতেন এই অমিত শ্বাহে চুচুৰাই লৈ গ'লহেঁতেন। অমিত শ্বাহকে তেওঁ একচুৱেলি কি বুজাব বিচাৰিছে? এইবিলাকে মানুহক, অসমৰ মানুহক মানে বুৰ্বক সজাব বিচাৰিছে নেকি? কাইলৈও ফ্লপ শ্ব' হ'ব। 10 ছেপ্টেম্বৰ ফ্লপ হৈছে, অহাকালি ফ্লপ হ'ব। ৰাহুল গান্ধীৰ বডি টেবুলটো ফ্লপ হ'ল নে নহ'ল? চব ফ্লপ শ্ব' হৈ আছে। স্কুল বন্ধ হৈছে, মুঠতে চবেই ফ্লপ শ্ব'। হিমন্ত বিশ্ব শৰ্মা ইয়াতে অস্থিৰ হৈ গৈছে, সেইকাৰণে চব কাম বাদ দি গৌৰৱ গগৈক ভয় কৰে। গতিকে জানিছে যে নিকা ভাৱমূৰ্তিৰ এজন নেতা আহিছে, এওঁক যদি মই এতিয়া ব্লক কৰিব নোৱাৰোঁ, এই গ' বেক দিয়াব নোৱাৰোঁ, ক'ৰবাত যদি ক'লা পতাকা দেখুৱাব নোৱাৰোঁ, মিয়াৰ মানে শ্লোগান দি তেওঁলোকে যি কাম কৰিবলৈ ওলাইছে, এইবিলাক কথাই গৌৰৱ গগৈক ওপৰলৈ নিব, তেওঁ নিজে তললৈ গুচি যাব। এই কথাটো আপোনালোকে মনত ৰাখক। 26ত গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব, অসমৰ ৰাইজে চৰকাৰ বনাব। কাৰণ এনেকুৱা বিভাজন, বিষবাষ্প ছটিওৱা অসমখন আমি বিচৰা নাই। আমি এখন সুস্থ অসম বিচাৰিছোঁ, য'ত অন্ততঃ বৰদোৱা থানত গ'লে গ' বেক দিয়াৰ কালচাৰটো যাতে আৰু ইয়াত ডেভেলপ নহয়। য'ত আমি শিঙিৰি, আমি দেৱালত এতিয়া গৈ আহোঁতে তাত যিটো গ' বেক দিবলৈ 15-20জন মানুহক বেলেগৰ পৰা ভাড়া কৰি আনিছে, এনেকুৱা যাতে অশুভ পৰম্পৰা খতম হয়, তাৰ কাৰণে এইবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ বনাব।